বন্ধু বান্ধৱীসকল আজি আমি আৰম্ভ কৰিম অসমৰ বিভিন্ন কম্পিটিটিভ এক্সামত আহিব পৰা সম্ভাৱ্যমূলক কিছু প্ৰশ্ন আৰু উত্তৰ। এতিয়া আমি আগবাঢ়িছোঁ আজি প্ৰথমটি প্ৰশ্নলৈ। তৃতীয় মোৱামৰীয়া বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? অপশ্যন ক আছে 1794 চনত, অপশ্যন খ আছে 1786 চনত, অপশ্যন গ আছে 1770 চনত, অপশ্যন ঘ আছে 1787 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ শুদ্ধ উত্তৰ 1786 চনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল। এতিয়া আমি আগবাঢ়িছোঁ আন এটি প্ৰশ্নলৈ। কিমান চনত প্ৰথম আহোম ৰজা চুকাফা অসমত প্ৰৱেশ কৰিছিল? অপশ্যন ক আছে 1228, অপশ্যন খ আছে 1229 চনত, অপশ্যন গ আছে 1230, অপশ্যন ঘ আছে 1231। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক শুদ্ধ উত্তৰ 1228 চনত চুকাফা অসমত প্ৰৱেশ কৰিছিল। এতিয়া আমি আগবাঢ়িছোঁ আন এটি প্ৰশ্নলৈ। মহাত্মা গান্ধীয়ে কেতিয়া অসম ভ্ৰমণ কৰিছিল? অপশ্যন ক আছে 1920 চনত, অপশ্যন খ আছে 1922 চনত, অপশ্যন গ আছে 1921 চনত, অপশ্যন ঘ আছে 1935 চনত। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে 1921 চনত মহাত্মা গান্ধীয়ে অসম ভ্ৰমণ কৰিছিল। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্ন। আনন্দৰাম ঢেকিয়াল ফুকনৰ পিতৃৰ নাম কি? অপশ্যন ক মোমাই তামুলী বৰবৰুৱা, অপশ্যন খ পিয়লি ফুকন, অপশ্যন ঘ হলিৰাম ফুকন, অপশ্যন ঘ ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন গ শুদ্ধ উত্তৰ হলিৰাম ফুকন, হলিৰাম ঢেকিয়াল ফুকন। আনন্দৰাম ঢেকিয়াল ফুকনৰ পিতৃৰ নাম আছিল হলিৰাম ঢেকিয়াল ফুকন। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? অপশ্যন ক 1985 চনত, অপশ্যন খ আছে 1987 চনত, অপশ্যন গ আছে 1986 চনত, অপশ্যন ঘ আছে 1988 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক শুদ্ধ উত্তৰ 1985 চনত অসম চুক্তি স্বাক্ষৰিত হৈছিল। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? অপশ্যন ক আছে নীলমণি ফুকন, অপশ্যন খ আছে সত্যনাথ বৰা, অপশ্যন গ আছে পদ্মনাথ গোহাঁই বৰুৱা, অপশ্যন ঘ আছে এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ শুদ্ধ উত্তৰ পদ্মনাথ গোহাঁই বৰুৱা। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। পাল ৰাজবংশৰ শেষ ৰজা কোন আছিল? অপশ্যন ক আছে জয়পাল, অপশ্যন খ আছে ৰুদ্ৰসিংহ, অপশ্যন গ আছে চুকাফা, অপশ্যন ঘ আছে শিৱসিংহ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে পাল ৰাজবংশৰ শেষ ৰজা আছিল জয়পাল। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। কিমান চনত পাল ৰাজবংশৰ সমাপ্তি হৈছিল? অপশ্যন ক আছে 900 চনত, অপশ্যন খ আছে 1299 চনত, অপশ্যন গ আছে 1100 চনত, অপশ্যন ঘ আছে 1000 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1100 চনত পাল ৰাজবংশৰ সমাপ্তি হৈছিল। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। পাল ৰাজবংশ প্ৰতিষ্ঠাতা কোন? অপশ্যন ক আছে ধৰ্মপাল, অপশ্যন খ আছে জয়পাল, অপশ্যন গ আছে চুহুংমুং, অপশ্যন ঘ আছে ব্ৰহ্মপাল। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন ঘ শুদ্ধ উত্তৰ ব্ৰহ্মপাল। ব্ৰহ্মপাল পাল ৰাজবংশৰ প্ৰতিষ্ঠাতা আছিল। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। 1187 চনত বীৰপালে ক'ত চুতীয়া ৰাজ্য স্থাপন কৰিছিল? 1187 চনত বীৰপালে ক'ত চুতীয়া ৰাজ্য স্থাপন কৰিছিল? অপশ্যন ক আছে চৰাইদেউ, অপশ্যন খ আছে শদিয়া, অপশ্যন গ আছে কাছাৰ, অপশ্যন ঘ আছে শোণিতপুৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ শুদ্ধ উত্তৰ শদিয়া। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। কিমান চনত গদাধৰ সিংহ আহোম ৰজা হৈছিল? অপশ্যন ক আছে 1681 চনত, অপশ্যন খ আছে 1691 চনত, অপশ্যন গ আছে 1683 চনত, অপশ্যন ঘ আছে 1685 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক শুদ্ধ উত্তৰ 16
81 চনত গদাধৰ সিংহ আহোম ৰজা হৈছিল। এতিয়া আমি আগুৱাইছোঁ আজি আন এটি প্ৰশ্নলৈ। অসম সাহিত্য সভাৰ প্ৰথমখন সভা কিমান চনত অনুষ্ঠিত হৈছিল? অপশ্যন ক আছে 1917 চনত, অপশ্যন খ আছে 1920 চনত, অপশ্যন গ আছে 1922 চনত, অপশ্যন গ আছে 1925 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক শুদ্ধ উত্তৰ 1917 চনত অসম সাহিত্য সভাৰ প্ৰথমখন সভা অনুষ্ঠিত হৈছিল। বন্ধু বান্ধৱীসকল, ভিডিঅ'টিৰ পৰা যদি উপকৃত হৈছে তেনেহ'লে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব, লগতে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম। থেংক ইউ।